বঢ়িয়া দিনৰ মনৰ ইচ্ছা পূৰ্ণ হ'ল আজি এনেকৈ সাগৰ সদৃশ্য পানী দেখা পাইছিলোঁ কিন্তু এই পানীত এদিন হ'লেও নাৱত উঠি শোণিতপুৰ জিলাৰ ঢেকিয়াজুলি ৰাজহচক্ৰ অন্তৰ্গত বৰচলাৰ চকৰ পৰা প্ৰায় আধা কিলোমিটাৰ পূব পিনে থকা এনেকুৱা ডাঙৰ বিল এই বিলত প্ৰত্যেক বছৰে এইখিনি য'ত আমি পানী দেখা পাই আছোঁ এইখিনি এৰিয়াত গোটেই খৰালি মাহত খেতি কৰা হয় কিন্তু এই বাৰিষা মাহত এনেকৈ বৃহৎ এলেকাত বানপানীৰ কবলত পৰি এনেকৈ পানী চাৰিওপিনে পানী হৈ গৈছে তো আমি এই পানী ওপৰেদি আমি যাত্ৰা আৰম্ভ কৰিম বঢ়িয়া বঢ়িয়া তালি মাৰিব নালাগে তালি মাৰ দে বঢ়িয়া হৈছে তালি মাৰি দে এলেকাত ঢাকি ৰখা এই পানী দেখিলে সাগৰ সদৃশ্য পানী এয়া বাৰিষা কালত ইয়াত পানী হৈ থাকে গোটেই এৰিয়াটো পানী হৈ থাকে ইয়াত আৰু খৰালি সময়ত ইয়াত খেতি কৰে না খৰালি সময়ত ইয়াত বড়ো ধানৰ খেতি কৰে বড়ো ধানৰ খেতি কৰে আৰু বিভিন্ন ধৰণৰ খেতি কৰে কিন্তু এতিয়া চাওক ইয়াত পানী দেখিলে কোনেও বিশ্বাস নকৰে যে মাটিৰ দৰাত এনেকৈ পানী গৈ আছে বুলি কোনেও মানিবলৈ বিশ্বাস নকৰে চকুৰে মনিব নোৱাৰা এলেকাত পানী হৈ আছে বৰচলা টাউনৰ পৰা বৰচলা যিটো চকৰ পৰা পূব পিনে থকা এই অঞ্চলত বেছি দূৰ নহয় প্ৰায় আধা কিলোমিটাৰমান দূৰত আজি সৌভাগ্যক্ৰমে এই খেতি কৰা ঠাইখিনিত এনেকৈ পানীয়ে ঢাকি ৰাখিছে এই ঠাইত মই সৰু ল'ৰা ছোৱালীহঁতৰ লগত মই নাৱত উঠি আহিছোঁ আমাৰ নাৱৰীয়া দাদাই আমাক খুব সহায় কৰিছে আমাক এইখিনি অঞ্চল দেখুৱাবলৈ আনিছে দাদা আপোনাৰ নামটো জনাব নেকি গোবিন্দ দাস আমাৰ গোবিন্দ দাস দাদাই আমাকে নাও চলাই এনেকৈ এই পানীৰ মাজত যাত্ৰা কৰাৰ সুবিধা দিছে তাৰ কাৰণে তেখেতক বহুত ধন্যবাদ দিয়া তালি মাৰি দিয়া সবে বঢ়িয়া তোমাৰ নাম কি ভবানী দাস তোমাৰ নাম দৃষ্টি দাস তোমাৰ নাম ঋষিতা দাস আৰু তোমাৰ প্ৰিয়ংকা দাস আৰু তোমাৰ মোৰ পিছফালে বহি আছে তোমাৰ নাম কি ভাইটি নমস্কাৰ মোৰ নাম শ্ৰী মিণ্টু দাস কোন ক্লাছত পঢ়া 6ত তোমালোকৰ ঘৰ ওচৰতে এয়া সাগৰৰ সদৃশ্য তোমালোক সাগৰ চাবলৈ আৰু এই ক'ত দূৰত যাব নালাগে ঘৰ ওচৰতে সাগৰ আছে হয় না কিন্তু সেই বুলি তোমালোক ইয়াত বেছিকৈ খেলি নকৰিবা এই ওচৰত বুজিছা মাছ ধৰা হওক বা অন্য কিবা কিবি হওক বুজিছা তালি মাৰা নাই যে হাত চাপৰি মাৰা দে আৰু এবাৰ গোৱা বঢ়িয়া বঢ়িয়া